সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, সাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত AT ৰোড, যোৰহাট। যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত অমৰ শ্বহীদ কমলামিৰিৰ এখনি স্মৃতিচাৰণ সভা যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলন উদ্যোগত অমৰ শ্বহীদ কমলামিৰিৰ এখনি স্মৃতিচাৰণ সভা যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত 23 এপ্ৰিল বুধবাৰে অনুষ্ঠিত হৈ যায়। আজি যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে অমৰ শ্বহীদ কমলামিৰিৰ স্মৃতিত এখনি অনুষ্ঠান সম্পন্ন হয়। যোৰহাট JV কলেজৰ অধ্যাপক ডক্টৰ ৰক্তিম ৰঞ্জন শইকীয়াই অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে। তেখেতে কমলামিৰিৰ আদৰ্শ আৰু জীৱনৰ বিষয়ে আলোকপাত কৰে। উল্লেখযোগ্য যে আজিৰ এই দিনটোত যোৰহাটৰ অন্যতম এক নৃত্যৰ অনুষ্ঠান যোৰহাটৰ কলানিকেতনৰ মহুৱা চৌধুৰীৰ পৰিচালনাৰে এখনি ৰূপকধৰ্মী আলক্ষ্য অনুষ্ঠিত হয়। ইয়াৰ মাজেদি বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক বা ভৱিষ্যত প্ৰজন্মক কেনেকৈ কমলামিৰিৰ আদৰ্শ অনুপ্ৰাণিত কৰিব পাৰি তাৰেই প্ৰতিফলন ঘটোৱা হৈছে। কমলামিৰিৰ জীৱনৰ যিখিনি স্বাধীনতা সংগ্ৰামত বিশেষকৈ জড়িত আছিলে সেই কথাখিনি দেখুওৱা হৈছে। তেওঁক কেনেকৈ গ্ৰেপ্তাৰ বৰণ কৰা হ'ল, তেওঁ কেনেকৈ যোৰহাট কাৰাগাৰত আছিলে আৰু তেওঁৰ যিটো দেহৰ অৱস্থা শোচনীয় হৈছিলে আৰু এই সাহসী যিটো কমলামিৰি, এই কমলামিৰিয়ে কৈছিলে যে মই লেখা দি নাযাওঁ। ব্ৰিটিছ কৰ্তৃপক্ষই কৈছিলে যে তুমি লেখা দি ঘৰলৈ গুচি যোৱা, তোমাৰ অৱস্থা খুব বেয়া, কিন্তু কমলামিৰিয়ে সেইটো সন্মতি জনোৱা নাছিল আৰু তেওঁ কৈছিল যে মই লেখা দি যোৱাতকৈ মই জেলৰ ভিতৰতে মৰিম। এইজনা বীৰৰ গোলাঘাটৰ অমৰ শ্বহীদ আৰু যোৰহাট কাৰাগাৰত বন্দী হৈ থকা আৰু যোৰহাট কাৰাগাৰতেই মৃত্যুবৰণ কৰা এইগৰাকী শ্বহীদৰ নামত আজি যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনে এলানি কাৰ্যসূচী অনুষ্ঠিত কৰে আৰু ইয়াত যথেষ্ট লোকৰ সমাগম ঘটে। সকলোৱে নৃত্য নাটিকাখনক প্ৰশংসা কৰিছে আৰু নৃত্য নাটিকাখনৰ পৰিচালনা কৰিছিলে মহুৱা কলানিকেতনৰ পৰিচালিকা মহুৱা চৌধুৰীয়ে আৰু এই আলক্ষ্যখনিৰ ৰচক তিয়ক নাট্য বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ দাস আৰু তাক নাট্যৰূপ দিলে সন্মিলনৰ সম্পাদক অৰ্থাৎ মই ধীৰেন্দ্ৰ কুমাৰ গগৈ আৰু তাত সহযোগিতা আগবঢ়ালে মহুৱা চৌধুৰীৰ লগতে অনিন্দিতা শইকীয়া। বিশেষভাৱে তেওঁক আমি ধন্যবাদ জনাইছোঁ। মাত্ৰ 3 দিনৰ ভিতৰতে এই নৃত্য নাটিকাখনি অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ল। তাৰ বাবে মই জিলা সমিতিৰ সম্পাদক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কমলামিৰি স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এখনি ৰূপকধৰ্মী সংগীতালক্ষ্য অনুষ্ঠিত হয়। আলক্ষ্যখনিৰ পৰিচালনা কৰিছিল যোৰহাটৰ কলানিকেতনৰ মন্থৰা চৌধুৰীয়ে। অমৰ শ্বহীদ কমলামিৰিৰ জীৱনৰ ওপৰত আধাৰিত আলক্ষ্যখনিৰ পোনপ্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হয়। ইয়াৰ যোগেদি উঠি অহা নৱ প্ৰজন্মক কমলামিৰিৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আহ্বান জনায়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।